অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় ব্লগাৰ বি বয়েছক হয়তো সকলোৱে চিনি পায়। যোৱা কেইদিনমান আগত তেওঁৰ বি বয়েছ চেনেলটো ডিলিট হ'ব ধৰিছিল। কিয় ডিলিট হ'ব ধৰিছিল যদি আপুনি নাজানে তেন্তে ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংকটো দিয়াই থাকিব, চাই ল'ব। আজিৰ এই ভিডিঅ'টোৰ মূল কথাটো হ'ল তেওঁৰ বি বয়েছ ইউটিউব চেনেলটো ডিলিট হ'ব বুলি ভাবি তেওঁ এটা নতুন ইউটিউব চেনেল খুলিছিল, যিটো ইউটিউব চেনেলৰ নাম হৈছে সঞ্জয়। এই চেনেলটোত প্ৰথম ভিডিঅ'টো আপলোড কৰাৰ প্ৰায় মাত্ৰ 3 দিন পাছতে ভিউজ 2,80,000 আৰু ৭৫,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। হয়তো অসমত এইটো এটা প্ৰথম ৰেকৰ্ড। তেওঁক বহুত শুভেচ্ছা জনালোঁ। আৰু বি বয়েছক ভাল পোৱাসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।